গুড মৰ্ণিং ছাৰ। আজি যিটো আমি আলোচনা কৰিম সেইটো হ'ল মেঘ ৰাশিত সূৰ্য দেৱতা যদি কুণ্ডলীখনত ভ্ৰমণ কৰে কেনেকুৱা ধৰণৰ ৰিজাল্ট হয়নে সেইটোৱে। আচ্ছা আচ্ছা, নাই নাই, প্ৰেডিকশ্যন বিলাক বেলেগ বস্তু আৰু ইণ্টাৰপ্ৰিটেশ্যন বিলাক বেলেগ বস্তু হয় নে নহয়, কিন্তু আমি প্ৰথমতে বুজি পাব লাগিব নহয় মেঘ ৰাশিত সূৰ্য দেৱতা উচ্চ হয় কিমান ডিগ্ৰীত উচ্চ হয়। 10 ডিগ্ৰী। অ'কে, সান ইন এৰিজ নহয়, মেঘ ৰাশিত সূৰ্য দেৱতা কিমান ডিগ্ৰী উচ্চ হয়? 10 ডিগ্ৰী। 10 ডিগ্ৰী কি কি নক্ষত্ৰ লাগিব ইয়াতে মেঘ ৰাশিত? অশ্বিনী নক্ষত্ৰ না, অশ্বিনী নক্ষত্ৰ তাৰমানে উচ্চ হয়। ইণ্টাৰপ্ৰিটেশ্যন তেনেকে নহয়, ইণ্টাৰপ্ৰিটেশ্যন আমি কৰিব হলে অকণমান নিজকে বুজি পাব লাগিব যে কুণ্ডলীখনত ক'ত উচ্চ হৈ আছে, সূৰ্য দেৱতা ক'ত উচ্চ হৈ আছে সেইটো বুজি ল'ব। আমি যদি চাওঁ suppose মেঘ লগ্ন, আমি মেঘ লগ্নৰ কথাই কওঁ। মেঘ লগ্নত যদি সূৰ্য দেৱতা থাকে, লগ্নতে যদি সূৰ্য দেৱতা থাকে, ই ভাল বুলি কৈছে। পৰাশৰ মুনিয়ে কৈছে যে সূৰ্য দেৱতা যদি লগ্নতে থাকে আৰু উচ্চ অৱস্থাত থাকে, 10 ডিগ্ৰীত যদি থাকে, ই ভাল ৰিজাল্ট দিব। কিন্তু কাৰ নক্ষত্ৰত আছে? কেতু নক্ষত্ৰত আছে নহয়। তো কেতু যিহেতু ভিজিবল স্পেক্ট্ৰাম ৰেটো আমি গম পাওঁ নহয় যে ভিজিঅ'ৰ ইনফ্ৰাৰেড হেৰি। সূৰ্য দেৱতা যদি মেঘ ৰাশিত থাকে তেনেহ'লে ই ভাল কৰিব। কেনেকে ভাল কৰিব? যে জাতক জাতিকা খুব পৰাক্ৰমী হয়, বলি হয়, খুব নিজৰ মতে চলিব পাৰে আৰু অন্য লোকে তেওঁলোকৰ কথা মানে সেই ব্যক্তিজনৰ কথা শুনিব যাৰ মেঘ লগ্নত ৰবি দেৱতা উচ্চ হৈ আছে, মেঘ লগ্নত উচ্চ হৈ থাকে। আৰু এই মেঘ লগ্নতে ৰবি দেৱতা যিটো 20 ডিগ্ৰীত মূল ত্ৰিকোণ ৰাশি হ'ব, মূল ত্ৰিকোণ ৰাশি, মূল ত্ৰিকোণত গুচি যাব। এটা কোনো তাত ভাল ৰিজাল্ট দিয়ে, কাৰণ লগ্নতে যদি ৰবি দেৱতা যদি মেঘ ৰাশিত থাকে আৰু মেঘ ৰাশি যদি 10 ডিগ্ৰীৰ ভিতৰত থাকে, সেইটো উচ্চ হয়, ই ভাল ৰিজাল্ট দিব। আৰু মূল ত্ৰিকোণ ৰাশি থাকিলেও ভাল ৰিজাল্ট দিব। ইয়াত প্ৰব্লেমটো ইয়াত নাই, বেছি নিগেটিভ প্ৰব্লেম নাই। কিন্তু প্ৰব্লেম কিছুমান থাকে যে আমি বুজি পোৱা দৰকাৰ যে জাতক লাগাতকে বেছি অভাৰ কনফিডেন্স হৈ যাব, যে তেওঁ এনেকুৱা এটা ফিলিং আহে যে তেওঁৱে চব জানে, তেওঁৰ বাহিৰে কোনো নাজানে। আৰু এইটো হয়, তেওঁ যদি কিবা এটা নিগেটিভ কথাও কয় সেইটো মানুহে পজিটিভলি লৈ ল'ব। বুজি পাইছে? যিমান নিগেটিভ ল'লেও পজিটিভ লৈ ল'ব, কাৰণ কিয় তেওঁৰ সমাজত এটা হেৰি থাকে, দবদবা বুলি যিটো কয় সেইটো থাকে। কিন্তু সেই ৰবি দেৱতা যদি লগ্নত থাকে কুণ্ডলী এখনত, ই ভাল ৰিজাল্টেই কৰে। কাৰণ কিয় মানুহজন নেইম ফেম মানুহজনত আহে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা যথেষ্টখিনি ভাল ৰিজাল্ট পায়। কিন্তু সেই ৰবি দেৱতাই যদি আকৌ 6th হাউচত গুচি যায়, আৰু 6th হাউচটো যদি মেঘ ৰাশি হয়, ঠিক আছে, আৰু 6th হাউচটো যদি মেঘ ৰাশি হয়, তেনেহ'লে কি হ'ব? 6 নম্বৰ ঘৰটোতো আমি জানো ন যে দুখ দিন মুকদ্দমাৰ ঘৰ। ইয়াতে ৰবি দেৱতাৰ কি হ'ব? পিত্ত দুখ বাঢ়ি যাব, পিত্ত দুখ বাঢ়ি যাব। বুজি পাইছে? সেই ৰবি দেৱতা একে ৰাশিতে আছে, উচ্চ হৈ আছে, বা 10 ডিগ্ৰীৰ ভিতৰত আছে, বা 20 ডিগ্ৰীৰ ভিতৰত আছে, বা উচ্চ হৈ আছে, বা মূল ত্ৰিকোণ ৰাশিত আছে। ই আপোনাক কি কৰিব? এতিয়া ৰক্ত বিকাৰ দিব, ঠিক আছে, ব্লাডৰ প্ৰব্লেম আহিব তেনে জাতক বা জাতিকাৰ, হাৰ্টৰ প্ৰব্লেম আহিব। একে গ্ৰহ একে ৰাশিতে আছে, কিন্তু তেওঁৰ ভাৱ বদলি গ'ল, স্থান পৰিৱৰ্তন হৈ গ'ল, ঠিক আছে, বেয়া জেগাত গুচি গ'ল। এতিয়া ৰক্ত বিকাৰ, হাৰ্টৰ প্ৰব্লেম, তাৰপিছত আকৌ পিত্তৰ দুখ বাঢ়ি যাব। সেই ৰবি দেৱতাই যদি 10ম ভাৱত যদি থাকে, ৰবি দেৱতা যদি 10th হাউচত যদি থাকে, এই ৰবি দেৱতা 10th হাউচত থাকিলে কি হ'ব? কৰ্ম ৰিগাৰ্ডিং বহুত ভাল ৰিজাল্ট দি দিব। কাৰণ কি ৰবি দেৱতা হ'ল গভৰ্ণমেণ্টৰ কাৰক গ্ৰহ, কৰ্ম ভাল কৰিব। আৰু কৰ্ম ইয়াতে এইটোৱে ডিচাইড কৰিব যে ৰবি দেৱতা কি কৰ্ম কৰি আছে। ভাল কৰ্মটো তেওঁ নাম কৰিব পাৰিব, বেয়া কৰ্মটো নাম কৰিব পাৰিব। ইয়াতে এনেকুৱা নহয় যে খুব মানে ভালহে হ'ব, তেওঁ ভাল মানুহে হ'ব, ভাল কৰ্মই কৰিব, তেনেকুৱা নহয়। নিগেটিভ কৰ্মটো তেওঁৰ ৰিজাল্ট ভাল আহিব। তো সেইকাৰণে এইটো কোৱা টান হ'ব যে ৰবি দেৱতা যে
মেঘ ৰাশিত থাকিলে অকল ভালে ৰিজাল্ট দিব তেনেকুৱা কোনো কথা নহয়। ৰবি দেৱতা মেঘ ৰাশিত থাকিলে বা উচ্চ হলে বা মূল ত্ৰিকোণত যদি থাকে তথাপিও ই তাৰ ভাল বেয়া সংমিশ্ৰণ দিব একৰ্ডিং টু দা প্লেচমেণ্ট অফ দা মানে এই ৰাশিখনত ক'ত বহি আছে ৰাশি চক্ৰটো। তেওঁ লগ্নত বহিলে নিগেটিভ ৰিজাল্ট পজিটিভ ৰিজাল্ট দিব, কিন্তু 6th হাউচততো সি একো বেমাৰী কৰিব নহয় মানুহটো, ঠিক আছে। আৰু দশম স্থানত বহি কৰ্মত মজবুত কৰিব, ঠিক তেনেকে গোটেইকেইটা ভাৱতে ভাল কৰিব। কি কি ভাৱত ভাল কৰিব আপোনাক কৈ আছো চাওক। যদি ৰবি দেৱতা উচ্চ হয় বা মূল ত্ৰিকোণ ৰাশিত যদি মেঘ ৰাশিত যদি স্পেচিয়েলি থাকে তেনেহলে লগ্নত ভাল ৰিজাল্ট কৰিব, তাৰপিছত 5th হাউচত ভাল ৰিজাল্ট কৰিব, 9th হাউচত ভাল ৰিজাল্ট কৰিব, 4th হাউচত ভাল ৰিজাল্ট কৰিব আৰু 10th হাউচত এইকেইটাতো আমি জানো যে এইকেইটাত ভাল ৰিজাল্ট কৰিব যাতে গজাতিকে। কিন্তু 7th হাউচত ইমান এটা পজিটিভ ৰিজাল্ট নকৰে, ঠিক আছে। মেঘ ৰাশিত থাকিলেও তেওঁৰ কি হ'ব যদি বিবাহিত জীৱন হয়, বৈবাহিক জীৱন যদি হৈ আছে, বৈবাহিক জীৱনত সদায় তেওঁলোকৰ অশান্তিয়ে থাকিব, কাজিয়া পেচাল হাই হুলমি এইবিলাক থাকিব। ব্যৱসায়ত যদি কৰে তাতেও মানে তেওঁ লগ বন্ধুৰ লগত যাৰ লগত ব্যৱসায় কৰিছে তেওঁৰ লগতো তেওঁলোকৰ মত বিৰোধ হ'ব। তো ৰবি দেৱতা অকল মেঘ ৰাশিত থাকিলে যে ভাল ৰিজাল্ট দিব তেনেকুৱা নহয়, বুজি পাইছে কাহিনীটো। যে ৰবি দেৱতা অকল মেঘ ৰাশিত থাকিলে ভাল ৰিজাল্ট নিদিয়ে। কিছুমানে ক'ব পাৰে যে ৰবি দেৱতা উচ্চ হৈ আছে খুব বঢ়িয়া কুণ্ডলীখনৰ কাৰণে, বা মূল ত্ৰিকোণ ৰাশিত আছে মেঘ ৰাশিত খুব বঢ়িয়া, তেনেকুৱা নহয়। প্লেচমেণ্ট বিলাক চাব, প্লেচমেণ্ট হিচাপেহে ৰবি দেৱতাই ৰিজাল্ট দিব। কিছুমান ঘৰত খুব ভাল ৰিজাল্ট দিয়ে, কিছুমান ঘৰত বেয়া ৰিজাল্ট দিয়ে। ৰবি দেৱতা ক'ত উচ্চ হৈ আছে আপুনি গম পাইছে তো? আমি গম পাইছো যে ৰবি দেৱতা কেতু নক্ষত্ৰত উচ্চ হৈ আছে 10 ডিগ্ৰী। অশ্বিনী নক্ষত্ৰত নহয় জানো? অশ্বিনী নক্ষত্ৰত 3য় চৰণলৈকে ৰবি দেৱতা বঢ়িয়া যে উচ্চ হৈ আছে। তাৰপিছত অষ্টমীৰ পিছত ভৰণী নক্ষত্ৰ আহিব নহয়, ভৰণী শুক্ৰ নক্ষত্ৰ। শুক্ৰ নক্ষত্ৰৰ মূল ত্ৰিকোণ ৰাশিত থাকিব, কিন্তু আমি এটা শাস্ত্ৰত কি পাইছো যে সূৰ্য আৰু শুক্ৰৰ মাজত শত্ৰুতা আছে। এই বস্তুবিলাক অলপ কণ্ট্ৰাডিক্টৰী হয়। তো বস্তুবিলাক যেতিয়ালৈকে আমি ভালকে কুণ্ডলীত এপ্লাই নকৰো বা তাক বুজিব চেষ্টা নকৰো, ইণ্টাৰপ্ৰিটেশ্যনটো বুজি নাপাওঁ, ই ফল শেষত পেলাব। অকল উচ্চ আৰু মূল ত্ৰিকোণত থকাৰ কাৰণে ভাল ৰিজাল্ট দিব সেই প্ৰেডিকশ্যনটো নকৰিব। প্লেচমেণ্টটো চাব আৰু কাৰ নক্ষত্ৰত আছে এই বস্তুবিলাক চোৱা দৰকাৰ। পাৰি কোনো কথা নাই। তো ডাইৰেক্ট প্ৰেডিকশ্যন কৰাৰ আগতে কেইখনমান কুণ্ডলীত আমি লগাই চাব লাগিব, ঠিক আছে। আমি বেছিকেলি সৰুকে আমি যদি চাওঁ যে মূল ত্ৰিকোণ কুণ্ডলীখনত লক্ষ্মী ভাৱ আৰু বিষ্ণু ভাৱত সাধাৰণতে ভাল ৰিজাল্ট দিয়ে, কিন্তু সপ্তম ঘৰত ৰবি দেৱতাই ভাল ৰিজাল্ট নিদিয়ে। 6th হাউচত তুমি পিত্তৰ ৰোগ, ব্লাডৰ হাৰ্টৰ প্ৰব্লেম আনিব, ঠিক। 12th হাউচতো তেনেকুৱা, তো বিদেশত যাব কিন্তু চুৰ কৰি যাব লাগিব, ধৰাতো পৰিব পাৰে। 11 নম্বৰ ঘৰত তেওঁলোকৰ ডাঙৰ ককায়েকৰ লগত বা ইচ্ছাৰ ক্ষেত্ৰত বাধা আহিব। 8ম ঘৰত শনিক চাই ল'ব লাগিব। শনি যদি পজিশ্যন ভাল আছে তেনে ৰবি দেৱতাৰ আয়ুষত ইমান প্ৰব্লেম নকৰে, কিন্তু যদি শনি ক'ৰবাত বেয়া অৱস্থাত আছে তেনে আয়ুষত প্ৰব্লেম কৰিব। বুজি পালে? যদি ৰবি দেৱতাৰ প্লেচমেণ্ট চালে যে মেঘ ৰাশি সুস্থ হৈ আছে ভাল ৰিজাল্ট দিব, সেইটো কোনোদিনা নকৰিব নাই, সেইটো নহ'ব। আশা কৰো জ্যোতিষ শাস্ত্ৰটো যিমান ইজি তাতকৈ বেছি ক্ৰিটিকেল, ইণ্টাৰপ্ৰিটেশ্যনবিলাক মেইন। হ'ব নেক্সটত আমি বুজি পাম ন যে ৰবি দেৱতা বিশেষ কি ৰিজাল্ট দিয়ে। অ'কে থেংক ইউ।